হানি বিঘিনি হ'লেতো আপত্তি কৰিবই আৰু কিন্তু বৰ্তমান চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কেতিয়াও নকৰে আৰু 2019 চনত প্ৰথম জনজাতিকৰণ ছয় জনজাতিকৰণৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি নিৰ্ধাৰণ কৰি দিছিল এইটো কিন্তু কংগ্ৰেছ আমাৰ চৰকাৰ আৰু যিকোনো সিদ্ধান্ত এটা কৰিলে অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু বিজেপিয়ে কৰি আহিছে আনে কেতিয়াও কোৱা নাই এটা জ্বলন্ত উপমান আপোনালোকে নিশ্চয় জানে কংগ্ৰেছ দলটো হ'ল আগত এটা পিছত এটা গ'লে মাজত এনে যাব পাৰে তেনে তেওঁলোকে আগত কেতিয়াও নাযায় আগত গ'লে বাঘে খাব পিছত আহিলে হাতীয়ে লওৱাব গতিকে তেওঁলোকে কংগ্ৰেছ দলটো এটা এতিয়া ৰাখিছে তেওঁলোকে মাজতে আগত এটা পিছত এটা গ'লে মাজত এনেই যাব পাৰে এইটো হ'ল কংগ্ৰেছৰ আদৰ্শ আৰু কংগ্ৰেছ দলটো হ'ল ভাল কামৰ সমালোচনা বেয়া কামৰ সমালোচনা কৰাত আমাৰ আপত্তি নাই সদায় ভাল কামসমূহ তেওঁলোকক বেয়াকৈ সমালোচনা কৰে সমালোচনা কৰিব নাপায় এইটো কথা কাৰণ এখন গণতন্ত্ৰ দেশত আৰু জাতি বৰ্ণ নিৰ্বিশেষে এইখন অসমত খিলঞ্জীয়ে ন্যায্য প্ৰাপ্য সকলোকে লাগে আজি চাওক আমাক বিদেশীয়ে গ্ৰাস কৰিছে এনে এটা সন্ধিখনত এনে এটা সময়ত যদি পূৰ্ব জনগোষ্ঠীসমূহক সঠিকসাধন নোহোৱাকৈ ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে এটা কাৰণে ভাল হ'ব কাৰণ এইখন অসমত তেতিয়া খিলঞ্জীয়াসকলৰ ৰক্ষা কৱচ হ'ব আৰু এইখন অসমক তেতিয়াহে জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰিব কাৰণ জনজাতি ৰাজ্য ঘোষণা কৰিলে এটা থিয়ৰি লাগে কাৰণ যিখন দেশত জনজাতি মানুহে বসবাস কৰে 80% জনজাতি মানুহ থাকিব তেতিয়া কিন্তু সেইখন দেশ জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে অসমখনক ঘোষণা কৰিব লাগে জনজাতীয় ৰাজ্য হিচাপে সেইটো ভাল হয় এতিয়া যিটো সন্ধিখন যিটো সময় আহিছে ইলেকশ্যনৰ পূৰ্বে এনেকুৱা ধৰণৰ টুপ দিয়ে বুলি কৈছে নাই সেইটো সেই কথাটো সেই বাক্যটো কোনে কয় সেইটো বাক্যটো বিৰোধী কৰে আৰু বিৰোধী এটা ম্যাদী পত্ৰ আছে সেই ম্যাদী পত্ৰ আঁচনিখন ম্যাদী পত্ৰ বিৰোধী এখন ম্যাদী পত্ৰ আঁচনি আছে সেইখনে হ'ল বিৰোধাচৰণ কৰা এইটো হ'ল ধাৰাবাহিকতা এইটো হ'ল গতানুগতিক যে বিৰোধাচৰণ যদি নকৰে তেতিয়াহ'লে বিৰোধী দলৰ নাম কি থাকিব হয়নে নহয় কওক গতিকে স্পষ্ট এতিয়া কৈ আছোঁ বাৰে বাৰে যে পূৰ্ব জনগোষ্ঠীসমূহৰ যদি কোনো হানি বিঘিনি নোহোৱাকৈ অনিষ্ট সাধন নোহোৱাকৈ যদি ছয় জনগোষ্ঠী জনজাতিকৰণ দিয়ে মোক এটা আপত্তি নাই কাৰণ তেতিয়াহে খিলঞ্জীয়া ৰক্ষা কৱচ হ'ব নহ'লে খিলঞ্জীয়াখিনি ৰক্ষা কৱচ কেতিয়াও হ'ব নোৱাৰে আপোনালোকে নিশ্চয় জানে মোৰ সমষ্টিত মই আজি এসপ্তাহ আগত মই বেদখলকাৰী ম্যাদ নিজে উচ্ছেদ কৰি থৈ আহিছোঁ অতি আচৰিত কথা না আজি তাকো যথেষ্ট সুৰক্ষিত সেই কথাটো মই বিধানসভাত সেই কথাটো আনিছিলোঁ প্ৰস্তাৱ আনিছিলোঁ কিন্তু আজি লাহে 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 সুৰক্ষিত হৈছে যিমান মই 200 অধিক আনিলোঁ মানে যিসকলে একদম নিৰাপত্তা নাই স্পৰ্শকাতত আচ্ছা আজি মিডিয়াত এইবিলাক কথা ক'লে অলপ বেয়া হয় অতি আচৰিত কথা যিজনী ছোৱালীয়ে তাত শিক্ষক কৈছিলে তাত গৰু মাংস খাবৰ কাৰণে তেওঁলোকে হেঁচা দিয়ে